ধনিয়াভেটি গাঁও পঞ্চায়তৰ ধন সংগ্ৰহৰ ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া। দুদিন পূৰ্বে নগাঁও জিলাৰ ঢিং সমষ্টিৰ অন্তৰ্গত ধনিয়াভেটি গাঁও পঞ্চায়তৰ এগৰাকী ৱাৰ্ড সদস্যই ঘৰৰ নামত ধন লোৱা বুলি এক ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। সেই ভিডিঅ' সন্দৰ্ভত আজি মোবাইলত ভিডিঅ' ধাৰণ কৰা ভিডিঅ'টো আচলতে মাছ ব্যৱসায়ী আব্দুল ৰহিমৰ মোবাইলৰ। মাছ ব্যৱসায়ী ৰহিমে ৱাৰ্ড সদস্য আনাৰুল ইছলামৰ পৰা মাছ ক্ৰয় কৰিছিল। আনাৰুলৰ পৰা আনাৰুলে যেতিয়া ধনিয়াভেটি চৌৰাপাৰা চালেহা খাতুনৰ ঘৰত পঞ্চায়তৰ কৰ্মীসকলক লগত লৈ পঞ্চায়তৰ কাম কাজ কৰি থকাৰ সময়ত মাছৰ টকাখিনি দিয়ে আৰু মোবাইলত ভিডিঅ' আবদ্ধ কৰি ৰাখে। সেই ভিডিঅ'টো স্থানীয় এজন যুৱকে ৰহিমৰ মোবাইলৰ পৰা কৌশলেৰে লৈ যায় আৰু ভাইৰেল কৰে। আচলতে ঘৰৰ নামত বা আঁচনিৰ নামত কোনো ধনৰ লেনদেন হোৱা নাই। যিজন মানুহৰ ঘৰত ভিডিঅ'টো ধাৰণ কৰা হৈছিল সেই ঘৰৰ মালিকে ভিডিঅ' সন্দৰ্ভত কয় তেওঁলোকে এই ভিডিঅ'ৰ বিষয়ে অৱগত নহয়। আচলতে সেই ভিডিঅ'টো ৰহিম আৰু আনাৰুলৰ ব্যক্তিগত মাছৰ টকাৰ ধনৰ লেনদেনৰ ভিডিঅ'। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। মোৰ ঘৰ ধনিয়াভেটি চৌৰাপাৰা। মই আব্দুল ৰহিম হয়। আনাৰুলৰ লগত কিবা লেনদেন আছিল, মাছৰ পইচা আছিল। আনাৰুলে মোক পাবলগীয়া আছিল 2000 টকা পাবলগীয়া আছিল। এতিয়া মই সিহঁতৰ 1500 টকা দিলোঁ আৰু কৈছোঁ যে এই 500 টকা পিছত দি দিম বুলি কৈছোঁ। সেই ভিডিঅ'টো দেখা গৈছে ইতিমধ্যে ঘৰৰ নামত পইচা লোৱা বুলি প্ৰচাৰ হৈ আছে, কি ক'ব? নাই ঘৰৰ নামত পইচা পোৱা নাই। সি পইচা লোৱা নাই। সি মানে পইচাটো লৈছে এইটোৱেই, সিহঁতে যে 2000 টকা পাবলগীয়া আছে মোৰ তাত, মোক 1500 টকা দি পেলাই কৈছোঁ যে আৰু 500 টকা মই দিব নোৱাৰিম। কিহৰ পইচা পায়? সেই মাছৰ পইচা পাবলগীয়া আছিল মোৰ পাছত। আপুনি মাছৰ পইচাটো যে দিছে ভিডিঅ' কৰাৰ কাৰণটো কি আছে? ভিডিঅ' কৰাৰ কাৰণটো এইটোৱেই, 1500 টকাতে সি মানিছে না নামানিছে এইটো মানে এটা প্ৰমাণ ৰাখি দিছোঁ। আৰু এই ভিডিঅ'টো ভাইৰেল কেনেকৈ হ'ল? ভাইৰেল এইটো মোৰ মোবাইলটো বেলেগ এজনে নিয়া লৈ পেলাই সেই ভিডিঅ'টো বেলেগজনে ভাইৰেল কৰি দিছে, মই কৰা নাই। আৰু সি কি ঘৰৰ নামত পইচা লৈছিল নেকি? আনাৰুলে ঘৰৰ নামত পইচা লৈছিল নে বিচাৰিছিল? নাই ঘৰৰ নামত পইচা লোৱা নাই। সি মাছৰ পইচা কৈছিল যে ৰহিম মাছৰ পইচাটো দি দিয়া। তাৰপিছত সেয়া যিহেতুক ফটো মাৰি আছে তাত, ইয়াতে মই লগ পাইছোঁ, পাই পেলাই কৈছোঁ আপোনাৰ পইচাটো লওক। সিহঁতৰ পৰা যে পইচাটো 1500 টকা দিলোঁ আৰু কৈছে আৰু 500 টকা দিয়ক। তাৰপিছত সি কৈ আছে মই কৈছোঁ যে 500 টকা পিছত দি দিম। এতিয়া সিহঁতে মানিছে না নাই এইটো কাৰণে ভিডিঅ'টো মই কৰি ৰাখি দিছোঁ। আনাৰুলে আপোনালোকক পইচা পাতি বিচাৰিছিল নেকি? কওক। আনাৰুলে আমার বাচ্চা ঘরে হুটু মারছে, মানে পয়সা দিছি না আমি, আমার পয়সাটা চাইছে না, কোনো ইয়া নাই। মানে এটা মানে বাদে বা কেলা যে ভিডিও করছে এটা আমি জানি না, লোকেটা যে কেলা ভিডিও করছে এটা আমি জানি না, জানি না। আনাৰুলে আপোনাক পইচা বিচাৰিছে? হ্যাঁ না, আমার পয়সা দিছে না আনারুলে। এতিয়া আনাৰুল আমাৰ 2 নম্বৰ ৱাৰ্ডৰ এজন সদস্য হয়। তেওঁ পঞ্চায়তৰ সকলোকে একেলগত লৈ পেলাই গড়ৰ এই জিটেকৰ ফটো মাৰিবলৈ গৈছিল। ফটো মাৰাত সি মানে আমাৰ ঘৰত গৈ মোৰ মাকৰ বেনিফিচাৰী আছিল, মাকৰ ফটো মাৰি ঘৰৰ পৰা ওলাই আহিছে। আৰু তেতিয়া কোনো ধৰণৰ টকা পইচা লেনদেন হোৱা নাই। আনাৰুলৰ টকা আমাৰ তাত চোৱা নাই, আমিও মানে মোৰ মাকেও মানে টকা পইচা দিয়া নাই, ময়ো দিয়া নাই। গতিকে যিটো ভুৱা প্ৰচাৰ ওলাইছে এইটো কোনোবাই দুষ্ট চক্ৰই ভুৱা কিবা কিবি কৰি পেলাই সেইবিলাক ভিডিঅ' কৰিছে। কিন্তু মোৰ মাকে 1 টকা দিয়া নাই, ময়ো 1 টকা দিয়া নাই, আনাৰুলেও আমাৰ তাত 1 টকা চোৱা নাই। সেইটো মানে ৰহিমই শুনিছোঁ আনাৰুলৰ পৰা মাছ কিনি লৈছে। মাছ কিনিবলৈ লৈছে, তেতিয়া ময়ো সুধিছিলোঁ ৰহিমক যে ৰহিম তুমি বোলে আনাৰুলৰ পৰা মাছ নিছিলা? ৰহিমে কৈছে যে হয় মই মাছ নিছিলোঁ, কিন্তু কথা হ'ল কি এতিয়া 2000 টকা মোৰ তাত পায়, কিন্তু মই যে এতিয়া 1500 টকা দিম সেইটো প্ৰুফ ৰাখিবৰ কাৰণে মই এটা নবুত ৰাখিছোঁ, কিন্তু তাৰপিছত আৰু 500 টকা বাকী আছে, সেইটো পিছত দিম বুলি ৰহিমে তেনেকৈ কৈছে। এইটো মানে দুষ্ট চক্ৰই মানে ৰহিমে এইটো ভিডিঅ' কৰিছিল এইটো প্ৰুফ ৰাখিবৰ কাৰণে, কিন্তু ৰহিমৰ পৰা এইটো দুষ্ট চক্ৰই কি কৰিলে এই ভিডিঅ'টো নি পেলাই সি ফোন কৰিব বুলি মোবাইলটো নি পেলাই তাক কৈছে লকটো খুলি দিবৰ কাৰণে। লকটো খুলি দিছে, সি কৈছে ফোন কৰিব, কিন্তু ফোন নকৰি পেলাই সি লকটো খোলাৰ লগে লগে তাৰ ভিডিঅ'টো নি পেলাই সি কি কৰিলে হোৱাটছআপ বা ভাইৰেল কৰি দিলে। মিথ্যা অপপ্ৰচাৰ এইটো মানে
আপোনাৰ মই যেতিয়া জিঅ'টেক কৰিবলৈ গৈছিলোঁ তেতিয়া ৰহিমে মোক ফোন কৰিছিলে যে তুমি ক'ত আছা, মই কৈছোঁ যে অমুকৰ ঘৰত আছোঁ। তেতিয়া ৰহিমে গৈ পেলাই মোক তাত টকা দিয়াত মানে মোৰ আৰু তেওঁৰ টকাৰ অপপ্ৰচাৰটো বেলেগ এজনে মানে ৰহিমে ভিডিঅ' কৰাত মানে তেওঁৰ পৰা কাঢ়ি নি পেলাই মোবাইলটোৰ পৰা নি বেলেগে মানে অপপ্ৰচাৰ চলাইছে। আচলতে কিহৰ পইচা দিছিলে আপোনাক? তেওঁ মাছৰ পইচা দিছিলে, মোৰ ইয়াৰ পৰা মাছ নিছিলে, মাছৰ টকা দিছিলে মোক। আকৌ তাতে দেখা গৈছে আপুনি আৰু কৈছে যে বেলেগে 2000 দিছে। বেলেগে 2000 দিছে মানে মাছৰ টকাই মানে তেওঁক কৈছোঁ যে বেলেগৰ পৰা 2000 3000 লৈছোঁ মই। এইটো গড়ৰ বাবদ নহয় বা কোনো হেৰিৰ নহয়, এইটো মই মাছৰ টকাহে লৈছোঁ। ৰহিমতো গড় নাই ইয়াত, ৰহিমেহে বেপাৰ কৰে। তেওঁ বেপাৰী, মই মাছ বিক্ৰেতা।